অশুভ দৃষ্টিৰ প্ৰভাৱ কিয় পৰে আমাৰ জীৱনত? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, এই সংসাৰৰ একাংশ এনেকুৱা লোক আছে যি আনৰ উন্নতি দেখিব নোৱাৰে, আনৰ উন্নতি ভাল নাপায়, হিংসা কৰে, জ্বলে। কাৰোবাৰ ঘৰ যদি উন্নতি পথত গৈছে তেতিয়া হিংসা কৰিব, জ্বলিব। কাৰোবাৰ ঘৰৰ ল'ৰা ছোৱালী পঢ়াই শুনাই ভাল হৈছে, দেখাই শুনাই ভাল হৈছে, কোনোবাই ব্যৱসায় ক্ষেত্ৰত আগুৱাই গৈছে, উন্নতি কৰিছে, কোনোবাই চাকৰি ক্ষেত্ৰত আগুৱাই গৈছে, উন্নতি কৰিছে। কাৰোবাৰ ঘৰৰ ল'ৰাই ভাল ঘৰৰ ছোৱালী বিয়া পাতিছে, কাৰোবাৰ ঘৰৰ ছোৱালী ভাল ঘৰলৈ বিয়া হৈছে, কাৰোবাৰ ঘৰৰ কণমানি ল'ৰা ছোৱালী যদি দেখাই শুনাই ভাল হয়, স্মাৰ্ট হয়, সেই তেতিয়া একাংশ লোকে হিংসা কৰে, জ্বলে, বেয়া চকুৰে চায়। আৰু সেই তাকে কোৱা হয় চকু চৰহা, মুখ লগা, অশুভ দৃষ্টিৰ প্ৰভাৱ। আৰু এই সকলোখিনি বন্ধুসকল এটা নিগেটিভ এনাৰ্জি, নিগেটিভ শক্তি। আৰু এই নিগেটিভ শক্তিয়ে আমাৰ জীৱনত তৎক্ষণাৎভাৱে প্ৰভাৱ পেলায়। কিয় পেলায় আৰু ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি? বন্ধুসকল, নিগেটিভ এনাৰ্জিয়ে সদায় নিগেটিভ এনাৰ্জিক আকৰ্ষণ কৰে। যদি মই নিগেটিভ হৈ থাকোঁ নহয়, মোৰ জীৱনত নিগেটিভ শক্তিৰ প্ৰভাৱ আছে, সেই তেতিয়া নিগেটিভ শক্তিক আকৰ্ষণ কৰে। বন্ধুসকল, আমি যদি খং ভাৱত থাকোঁ, আমি যদি প্ৰতিটো কথাত খং কৰোঁ, কাৰোবাক বেয়াকৈ কওঁ, হয়নে, কাৰোবাক আঘাত লগাকৈ কথা কওঁ, কাৰোবাক মানে দুখ লগাকৈ কথা কওঁ, সেইবিলাক হৈছে আমাৰ নিগেটিভ এনাৰ্জি। আমাৰ যদি ভগৱানৰ প্ৰতি আস্থা নাথাকে, বিশ্বাস নাথাকে, আমি মন্দিৰত গৈছোঁ, নামঘৰত গৈছোঁ, চাকি বন্তি জ্বলাওঁ, কিন্তু ঈশ্বৰৰ প্ৰতি, ভগৱানৰ প্ৰতি আমাৰ যেতিয়া বিশ্বাস নাথাকে, সম্পূৰ্ণৰূপে বিশ্বাস নাথাকে, তেতিয়া কি হয়, আমাৰ নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ থাকে। আৰু যেতিয়া আমাৰ নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ থাকিব, তেতিয়া সেই নিগেটিভ এনাৰ্জিক আমাৰ ফালে আকৰ্ষণ কৰে। আৰু সেই তেতিয়া কোনোবাই যদি বেয়া চকুৰে চায়, বেয়া দৃষ্টিৰে চায়, বা মুখৰ পৰাও যদি বেয়াকৈ কয়, হয়নে, কোনোবাই যদি বেয়াকৈ কয়, সেইবিলাক হৈছে নিগেটিভ এনাৰ্জি। আৰু নিগেটিভ এনাৰ্জিয়ে নিগেটিভ এনাৰ্জিক আকৰ্ষণ কৰে। আৰু যেতিয়া নিগেটিভ এনাৰ্জি আমাৰ জীৱনত প্ৰভাৱ পৰিব নহয়, সেই তেতিয়া আমাৰ মানসিকভাৱে অশান্তি আহিব, ঘৰুৱা অশান্তি আহিব, যিকোনো কামত বাধা আহিব, কণমানি ল'ৰা ছোৱালীৰ বেমাৰ হ'ব, হয়নে। সেইবিলাক নিগেটিভ এনাৰ্জিয়ে আমাৰ জীৱনত প্ৰভাৱ পেলায়। কিহৰ কাৰণে পেলায়? যেতিয়া আমাৰ মাজত নিগেটিভ থাকে, আমি নিগেটিভ হৈ থাকোঁ, হয়নে, আমি নিগেটিভ কথা পাতোঁ, নিগেটিভ চিন্তা কৰোঁ, হয়নে, খং কৰোঁ, সেই তেতিয়া সেই কোনোবাই যদি আমাক বেয়া চকুৰে চায়, বেয়া দৃষ্টিৰে চায়, বা হিংসা কৰে, সেই নিগেটিভ এনাৰ্জিটো আমাৰ ফালে আকৰ্ষণ কৰিব আৰু আমাৰ জীৱনত সেইটো প্ৰভাৱ পেলায়। তো বন্ধুসকল, যেনেকৈ বন্ধুসকল ইলেক্ট্ৰিক তাঁৰ দেখিছে, ইলেক্ট্ৰিক তাঁৰত দুডাল তাঁৰ থাকে, এডাল হৈছে নিগেটিভ, এটা পজিটিভ। আৰু নিগেটিভ যদি দুডালে অকল নিগেটিভ থাকে নহয়, নিগেটিভ প্ৰভাৱহে পৰি থাকিব, হয়নে, নিগেটিভ মানে বিদ্যুৎ প্ৰচলন হ'ব, হয়নে। আৰু যদি পজিটিভ হৈ থাকে, তাত পজিটিভ আৰু নিগেটিভ থাকে নহয়, তেতিয়া পজিটিভো চলি থাকিব, নিগেটিভ চলি থাকিব। কিন্তু আপোনালোকে লক্ষ্য কৰিব, যেতিয়া এডাল নিগেটিভ তাঁৰ পজিটিভৰ লগত টাচ হৈ যায়, কি হয়? জ্বলি যায় ন। ঠিক তেনেকৈ বন্ধুসকল, যদি আমাৰ জীৱনত পজিটিভ থাকে, হয়নে, আমি সদায় ভগৱানৰ নাম লওঁ, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখোঁ, আমাৰ কথা বতৰা ভাল হয়, আমি ভাল চকুৰে সকলোকে চাওঁ, কাকো আঘাত লগাকৈ কথা নকওঁ, খং ভাৱ নাৰাখোঁ, সেই তেতিয়া কি হ'ব, আমাৰ জীৱনত পজিটিভ থাকিব, পজিটিভ হৈ থাকিব। আৰু যেতিয়া পজিটিভ হৈ থাকিব নহয়, তেতিয়া নিগেটিভ যোনটো এনাৰ্জি, সি আমাক আক্ৰমণ কৰিব নোৱাৰে, জ্বলি যাব, নিগেটিভ এনাৰ্জিটো জ্বলি যায়, হয়নে। তো আমি যদি কাৰোবাৰ মুখ লগাৰ পৰা, চকু চৰহাৰ পৰা যদি বাচিবলৈ হয়, তেতিয়াহ'লে আমাৰ মাজত যিখিনি নিগেটিভ এনাৰ্জি থাকে, সেই নিগেটিভ এনাৰ্জিখিনিক উলিয়াব লাগিব। আমি সদায় পজিটিভ হ'বলৈ চিন্তা কৰিব লাগিব। আৰু সেই কথা মই ঘৰত সদায় কৈ থাকোঁ, মই মোৰ ঘৰৰ মানুহক সদায় কৈ থাকোঁ। কিন্তু সেই বস্তুটো আচলতে কেতিয়া বুজি পাব, যেতিয়া ঈশ্বৰৰ বিশ্বাস হ'ব, ঈশ্বৰৰ প্ৰতি বিশ্বাস থাকিব, ঈশ্বৰে চিন্তা কৰিব যে এই মানুহজনে মোক চিন্তা কৰিছে, গতিকে এইজনক মই
প্ৰটেকশ্যন দিয়া হয়, তেতিয়া যেতিয়া আমি সম্পূৰ্ণভাৱে ঈশ্বৰক বা ভগৱানক চিন্তা কৰিম নহয়, ভগৱানৰ ওপৰত আস্থা থাকিব, বিশ্বাস থাকিব, সেই তেতিয়া ঈশ্বৰে আমাক প্ৰত্যেকটো ক্ষেত্ৰত প্ৰটেকশ্যন দিব। যেনেকৈ এডাল পজিটিভ তার যেতিয়া পজিটিভ হৈ থাকে, কাৰেণ্ট প্ৰভাৱিত হৈ থাকে, সেই তেতিয়া কি হয়, নিগেটিভ তাঁৰডালৰ লগত যদি টাচ হৈ যায় নহয়, জ্বলি যায়। ঠিক তেনেকৈ বন্ধুসকল, আমাৰ জীৱনত যদি আমি পজিটিভ হৈ থাকোঁ, তেতিয়া কোনোবাই আমাক বেয়া চকুৰে চাইছে, বেয়া দৃষ্টিৰে চাইছে, আমাৰ ল'ৰা ছোৱালীক বেয়া দৃষ্টিৰে চাইছে, তেতিয়া সেই নিগেটিভ এনাৰ্জিয়ে আমাক আক্ৰমণ কৰিব নোৱাৰে, আমাৰ ল'ৰা ছোৱালীকো আক্ৰমণ কৰিব নোৱাৰে। আমি যদি সদায় ভগৱানক আস্থা ৰাখোঁ, আমাৰ ল'ৰা ছোৱালী কাৰ ওপৰত নিৰ্ভৰ কৰে, আমাৰ ওপৰতে নিৰ্ভৰ কৰিব। যদি ঘৰখনৰ প্ৰত্যেক সদস্যই আমাৰ নিগেটিভ হৈ থাকোঁ, তো ঘৰখনতো নিগেটিভ বাস কৰিব, আৰু যেতিয়া ঘৰখনত নিগেটিভ মানে প্ৰভাৱ থাকিব, তেতিয়া বেলেগৰ নিগেটিভ এনাৰ্জিখিনি আমাৰ ফালে আকৰ্ষণ কৰিব, আৰু সেই তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ গাটো ঘপকৈ লাগিব, আৰু তেতিয়া ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হ'ব, হয়নে? যিকোনো বেমাৰ হ'ব, খাবলৈ মন নকৰিব, সেইবিলাক হ'ব। তো সেইখিনিৰ পৰা বাচিবৰ কাৰণে সদায় আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, ঈশ্বৰক চিন্তা কৰিব লাগিব, আমি পজিটিভ কথা পাতিব লাগিব, সদায় নিগেটিভ বস্তুটোক আমাৰ জীৱনৰ পৰা আঁতৰাই দিব লাগিব। যিকোনো নিগেটিভ কথা আমি পাতিবই নালাগে, সদায় পজিটিভ কথা পাতিব লাগে। আনৰ বদনাম গোৱা, আনৰ সমালোচনা কৰা, হয়নে? আনৰ প্ৰতি ক্ষোভ ভাৱ ৰাখা, আনৰ প্ৰতি খং ভাৱ ৰাখা, এই যে মানুহে বন্ধুসকল, মই এতিয়া ফেচবুকতে দেখা পাই থাকোঁ, বেছিকৈ সামাজিক মাধ্যম ফেচবুকত দেখা পোৱা যায় যে কোনোবাই ভিডিঅ' এটা আপলোড কৰিছে, কোনোবাই কিবা এটা কৈছে, কিবা এটা কথা কৈছে, তাৰ তলতে ঘপকৈ কোনোবাই বেয়াকৈ কমেণ্ট এটা কৰে, হয়নে? তো বেয়াকৈ যে কমেণ্ট কৰে, সেই বেয়াকৈ কমেণ্ট কৰা ব্যক্তিজনৰ তাৰমানে চিন্তাধাৰাত, মনত নিগেটিভ শক্তিৰ প্ৰভাৱ আছে। আৰু যেতিয়া সেই ব্যক্তিজনৰ নিগেটিভ প্ৰভাৱ থাকিব নহয়, আনক বেয়াকৈ কৈছে, তাৰমানে তেওঁৰ নিগেটিভ আছে, আৰু যেতিয়া নিগেটিভ প্ৰভাৱ থাকিব নহয়, তেওঁৰ জীৱনত প্ৰত্যেকটো বস্তু নিগেটিভ হৈ থাকিব, তেওঁ কেতিয়াও পজিটিভ নহয়, তেওঁৰ জীৱনত সদায় নিগেটিভ হৈ থাকিব, মানসিক অশান্তিত থাকিব, খং ভাৱত থাকিব, আনক খালি বেয়াকৈ ক'বই পাৰিব, ভাল শব্দটো কেতিয়াও নোলায়, হয়নে? আনক থেংক ইউ কোৱা, আনক প্ৰশংসা কৰা, আনৰ কথাত মানে শুনি ভাল পোৱা, সেই বস্তুটোৰ ভাৱটো নাথাকিব, আনৰ কথা শুনিলেই খং ভাৱ আহিব, হয়নে? সেই খং ভাৱ অহাটোৱে হৈছে নিগেটিভ এনাৰ্জি, আৰু যেতিয়া নিগেটিভ এনাৰ্জি আমাৰ গাত থাকিব, তেতিয়া আনৰ নিগেটিভ এনাৰ্জিয়ে আমাক আকৰ্ষণ কৰিব, আমাৰ ফালে আকৰ্ষণ কৰিব, আৰু তেতিয়া জীৱনত প্ৰব্লেম আহে। সেই তেনেকৈয়ে আমাৰ জীৱনত নিগেটিভ এনাৰ্জিয়ে প্ৰভাৱ পেলায়। তো বন্ধুসকল, সেইটো কাৰণে সদায় ঈশ্বৰৰ নাম ল'ব লাগে, ভগৱানৰ নাম ল'ব লাগে, ভগৱানক চিন্তা কৰিব লাগে, প্ৰত্যেকটো কথা ভগৱানৰ ওপৰত এৰি দিব লাগে। আমাৰ কিবা এটা সমস্যা হৈছে, প্ৰব্লেম হৈছে, তাক মানসিক অশান্তিত লৈ পেলাই একো লাভ নাই, হয়নে? কিবা এটা আমাৰ প্ৰব্লেম হৈ আছে, কিবা এটা ঘৰুৱা প্ৰব্লেম হৈ আছে, কিবা এটা অভাৱ অনাটনে দেখা দিছে, সেইটো আমি কেতিয়াও চিন্তা কৰি বা খং কৰি তাক সমাধান কৰিব নোৱাৰোঁ। তাক যদি সমাধান কৰিবলৈ হয়, আমি ধৈৰ্যৰে ভালকৈ গভীৰভাৱে চিন্তা কৰিব লাগিব যে কি কৰিলে ভাল হ'ব, আৰু যেতিয়া কি কৰিলে ভাল হ'ব, তেতিয়াহে সমাধানটো ওলাব। কিন্তু ঘৰখনত যদি আমি কাজিয়া কৰোঁ, দন কৰোঁ, তেতিয়া সেই নিগেটিভ এনাৰ্জিয়ে আমাৰ ঘৰত মানে বাঁহ ল'ব, প্ৰভাৱ পৰিব, আৰু সেই তেতিয়া বেলেগে যদি আমাক বেয়া চকুৰে চায়, বেলেগে যদি আমাক হিংসা কৰে, সেই নিগেটিভ এনাৰ্জিয়ে আমাক আক্ৰমণ কৰিব, নিগেটিভ এনাৰ্জি আকৰ্ষণ কৰিব, আৰু তেতিয়া আৰু বেছিলে বেয়ালৈ যাব। সেইকাৰণে যদি কিবা এটা অভাৱ হৈছে, কিবা এটা প্ৰব্লেম হৈছে, কিবা এটা আমাৰ বিপদ আপদ আহিছে, তাক শান্তিৰে ধৈৰ্যৰে চিন্তা কৰি পেলাই আমি সমাধান কৰিব পাৰি। খং ৰাগ কৰি, কাৰোবাক গালি পাৰি, কাৰোবাক আঘাত লগাকৈ কথা কৈ কেতিয়াও আমি সেইটো সমাধান কৰিব নোৱাৰোঁ। আৰু সেই কথাকে মই ঘৰত সদায় কওঁ, কিন্তু আচলতে কিছুমান কথা যেতিয়া মানুহৰ নিগেটিভ শক্তিৰ প্ৰভাৱ থাকে নহয়, বুজিবৰ কাৰণেও চেষ্টা নকৰে, সেইখিনি বুজিও নাপায়, মানে সদায় নিগেটিভ বস্তুটোক চিন্তা কৰে। ঠিক আছে, তো মই যদি মোৰ ৱাইফক ক'লোঁ
যে তুমি এইবিলাক কথা নাপাতিবা, তুমি এইটো বস্তু নকৰিবা, তেতিয়া মোৰ ৱাইফে কি ক'ব, তুমি মোৰ বেয়াটোহে দেখা পোৱা। তাৰমানে সদায় যেতিয়া মানুহৰ চিন্তাধাৰা, মানুহৰ মানসিকতাত নিগেটিভ শক্তিৰ প্ৰভাৱ থাকে নহয়, তেওঁ সদায় নিগেটিভে চিন্তা কৰিব। তেওঁ সদায় পজিটিভ ভাৱটো চিন্তাই নকৰে যে তেওঁ মোক কিহৰ কাৰণে কৈছে। মোৰ হাজবেণ্ডে মোক কথা এটা কৈছে, ধৰক মই মোৰ ৱাইফক ক'লোঁ যে তুমি যিকোনো কথাত খং নকৰিবা, যিকোনো কথা মানে বকি নাথাকিবা, এইবিলাক বস্তু নিগেটিভ শক্তি, এইবিলাক বস্তু নিগেটিভ শক্তিক প্ৰভাৱ দিয়া মানে আশ্ৰয় দিয়া হয়, গতিকে এইবিলাক কথা নাপাতিবা। আৰু সেই তেতিয়াই মোৰ ৱাইফে যেতিয়া কৈ দিব যে তুমি অনবৰতে মোৰ বেয়াটোৱে দেখা পোৱা, তুমি কোনোদিন মোক ভাল নেদেখাই, সেই তেতিয়া কি হয়, আৰু বেছি তাৰ নিগেটিভ প্ৰভাৱ পৰে, হয়নে? কাৰণ মোৰ ৱাইফৰ ধৰক নিগেটিভ এনাৰ্জি যে আছে সেইটোতে প্ৰমাণ। কাৰণ তেওঁ নিগেটিভ শক্তিয়ে মানে তেওঁক প্ৰভাৱ পেলাই থৈছে, মোৰ ৱাইফক প্ৰভাৱ পৰি আছে। সেইকাৰণে তেওঁ পজিটিভ ছাইডটো নাভাবে যে মোৰ হাজবেণ্ডে মোক ভাল কথা কৈছে, যে মই শান্তিৰে কিবা এটা চিন্তা কৰিলেহে সমাধান ওলাব, যদি মই বেয়াকৈ চিন্তা কৰোঁ সেইটো কেতিয়াও সমাধান নোলায়। হয়, খং কৰিলে খংহে উৎপন্ন হ'ব, হয়নে? এটা আমি যদি বিতৰ্ক কৰোঁ, বিতৰ্কৰহে সৃষ্টি হ'ব। কিন্তু শান্তিৰে কিবা এটা চিন্তা কৰোঁ নহয়, তাত সমাধান ওলাব। কিন্তু সেই বস্তুটো বুজি নাপায়। কিয় বুজি নাপায়? নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ থাকে। আৰু যেতিয়াই নিগেটিভ এনাৰ্জিৰ আমাৰ প্ৰভাৱ থাকিব নহয়, আমাৰ পজিটিভ চিন্তা কেতিয়াও নাহে। আমি কেতিয়াও পজিটিভ চিন্তা কৰিব নোৱাৰোঁ। কোনোবাই যদি আমাক ভাল কথাও কয় নহয়, তেতিয়া আমি বেয়া দেখিম, হয়নে? সেইটো কাৰণে বন্ধুসকল, নিগেটিভ শক্তি এটা এনেকুৱা এনাৰ্জি, যেনেকৈ আগৰ দিনত অসুৰ আছিলে, অসুৰৰ লগত দেৱতাসকলেও আছিলে, আৰু দেৱতা আৰু অসুৰৰ মাজত সদায় যুদ্ধ হয়, হয়নে? আৰু যুদ্ধত কোন জয়ী হয়? সদায় দেৱতাসকল জয়ী হয়। কাৰণ দেৱতাসকলৰ লগত সদায় ভগৱান থাকে, ঈশ্বৰ থাকে, হয়নে? যেনেকৈ আপোনালোকে দেখিছে যে ৰাৱণৰ লগত যেতিয়া যুদ্ধ কৰিছিলে, ৰাৱণক কোনে পৰাস্ত কৰিছিলে? ৰামে, হয়নে? কংসৰ লগত যুদ্ধ হওঁতে কংসই যেতিয়া মানে গোটেই হিংসা বিয়পাইছিলে, কংসক বধ কৰিবলৈ কোন আহিছিলে? কৃষ্ণ, হয়নে? তো এটা নিগেটিভ শক্তিক যদি হৰুৱাবলৈ হয়, নিগেটিভ শক্তিক আমি নোহোৱা কৰিবলৈ হয়, তেতিয়া পজিটিভ শক্তিক আমি মানে বঢ়াব লাগিব, পজিটিভ শক্তিক আমি আশ্ৰয় দিব লাগিব। আৰু সেইকাৰণে সদায় আমি পজিটিভ চিন্তা কৰিব লাগে, যিকোনো ক্ষেত্ৰত পজিটিভ চিন্তা কৰিব লাগে। কোনোবা এজনে কিবা এটা কথা কৈছে, এইটো ভালকৈ বিবেচনা কৰিব লাগে যে কি কথা কৈছে, কিয় কৈছে। তো আজি যদি মই মোৰ ৱাইফক কিবা এটা কৈছোঁ, তো ৱাইফে সেইটো ভালকৈ চিন্তা কৰিব লাগে যে মোৰ হাজবেণ্ডে কৈছে, মোৰ নিজৰ মানুহজনে কৈছে, গতিকে মোৰ নিজৰ মানুহজনে কেতিয়াও মোৰ বেয়া কথা নকয়, ভাল কথা ক'ব। তো তেওঁ যি কৈছে ভাল কৈছে, সেই কথাটো যদি বিবেচনা কৰে, ভালকৈ চিন্তা কৰে নহয়, তেতিয়া পজিটিভ এনাৰ্জি দেখা দিব। আৰু যেতিয়া পজিটিভ এনাৰ্জি দেখা দিব নহয়, সেই ঘৰখনত সুখ শান্তি আহিব। কিন্তু যদি মই যদি কৈ আছোঁ তুমি এইটো নকৰিবা, সেইটো নকৰিবা, তুমি মোক বেয়াই দেখি থাকা, আমুক কৰি থাকা, তো যিমানেই খং কৰিব, যিমানেই খং উৎপন্ন হ'ব, সিমানেই নিগেটিভ এনাৰ্জি বাঢ়ি বাঢ়ি গৈ থাকিব, আৰু সেইখন ঘৰত কেতিয়াও শান্তি নাহে, হয়নে? আজি যদি মোৰ ৱাইফে মোক কিবা এটা কৈছে, পজিটিভভাৱে যদি কৈ আছে যে তুমি এইটো নকৰিবা, এইটো কৰিলে বেয়া হ'ব, তো মই সেইটো বিবেচনা কৰিব লাগিব যে মোৰ ৱাইফে কৈছে যে এইটো মই কেনেকৈ নকৰাকৈ থাকোঁ, সেইটো কথা চিন্তা কৰিব লাগিব, বিবেচনা কৰিব লাগিব। আৰু মই যদি কৈ দিওঁ, তুমি মোক খালি বেয়াই দেখি থাকা, তুমি মোক খালি এইবিলাকে কৈ থাকা, তেতিয়া তাৰ কি হ'ব? নেগেটিভ এনাৰ্জিৰ প্ৰভাৱ বিস্তাৰ হ'ব। আৰু যেতিয়াই নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ বিস্তাৰ হ'ব, সেই খং বাঢ়ি বাঢ়ি গৈ থাকিব, আৰু সেইখন ঘৰত শান্তি নহয়, হয়নে? তো বন্ধুসকল, সেইকাৰণে সদায় পজিটিভ চিন্তা কৰিব লাগে, পজিটিভ ভাবিব লাগে, ঈশ্বৰক চিন্তা কৰিব লাগে, ভগৱানক চিন্তা কৰিব লাগে, সদায় ভগৱানৰ প্ৰতি বিশ্বাস থাকিব লাগে, আস্থা থাকিব লাগে। তেতিয়া আমাৰ জীৱনত সদায় পজিটিভ হৈ থাকিব, পজিটিভ এনাৰ্জিৰ প্ৰভাৱ থাকিব, আৰু তেতিয়া আমাক নিগেটিভ শক্তিয়ে আক্ৰমণ কৰিব নোৱাৰে। আমি সদায় পজিটিভ হৈ থাকিম, হয়নে? তেতিয়া নিগেটিভ শক্তি আঁতৰি গৈ থাকিব, আৰু তেতিয়া আমাৰ জীৱনত সুখ আহিব, শান্তি আহিব, আৰু এই সংসাৰৰ পৰা আমি সুখ শান্তিৰে জীৱনটো পাৰ কৰিব পাৰিম, হয়নে? তো বন্ধুসকল,
অশুভ দৃষ্টিৰ প্ৰভাৱ আমাৰ জীৱনত সেইটো কাৰণে পৰে যেতিয়া আমাৰ নিজৰ জীৱনতো নিগেটিভ শক্তিৰ প্ৰভাৱ থাকে। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস। এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।